বাকি আমাৰ একোৱে নাই। আজি আমাৰ যিখিনি চৰকাৰৰ ফালৰ পৰা আমাক ক্ষতি কৰিছে সেইখিনি ক্ষতি কৰাৰ বিনিময়ত আমাৰ আজিলৈকে একো খা খবৰ এটা লোৱা নাই। আজিলৈকে একো এটা আমাৰ সিদ্ধান্ত দিয়া নাই। ইমান অত্যাচাৰ আমাৰ ওপৰত কিহৰ অত্যাচাৰ কৰিছে সেইখিনি ৰাস্তা মাজত বহি আছো একেলগে অসমীয়া 11শ মানুহ মাটি পেলাই আমি বজাৰত কেঁচুৱা ল'ৰা ছোৱালী বেমাৰত কুকুৰৰ লগত শুই আছো। আমি কি খিলান হেৰি নি? আমি বাংলাদেশী তাৰ বাপেকৰ দাঁত গজিব লাগিব। আমি যদি বাংলাদেশী খবলে হয় কিমান তাৰ বাপেকৰ দাঁত গজিব লাগিব আমি বাংলাদেশী হয় যদি আমি বাংলাদেশী ল'ৰা ছোৱালী স্কুল পঢ়া নাই শুনা নাই চব বৰবাদ। কিহৰ ইমান অত্যাচাৰ আমাৰ ওপৰত আমাৰ ওপৰত কিহৰ অত্যাচাৰ চলিছে? আমি চৰকাৰী মাটিতে আছিলো। চৰকাৰী মাটিত আছিলো যদিও মানুহজনক লৈ মেডিকেলত এডমিট হৈ আছিলো। দুটাকে ল'ৰা ছোৱালী লৈ মেডিকেলত এডমিট হৈ ৰিলিজ লৈ ঘৰ আহি সোমাইছো। নটিচখন আহি পাইছেহি অকল টিনখিনি বেৰখিনি চাইড কৰিলো। চাইড কৰি লৈ পেলাই ঘৰ দুৱাৰ চব ভাঙি দিছে। ক'ত যাম ল'ৰা ছোৱালী লৈ বজাৰ ঘৰ কৰি আছো। চৰকাৰে জানে চৰকাৰৰ মাটি যদিও চৰকাৰে ইমানখিনি সুবিধা কেলে দিব লাগিছিলে? 26 তাৰিখে আপোনাৰ নটিচখন দিছিলে। নটিচখন দিয়াৰ পিছত ক'লে 4 দিনৰ সময় দিছো তোমালোকে নিজে নিজে খালী হৈ যোৱা। আমি যিখিনি প্ৰাপ্য যিখিনি পাৰিছো পৰাখিনি আমি চাইড কৰিছো। নোৱাৰাখিনিতো আমি কৰিব পৰা নাই। কাৰণ কৰিছে যদিও চৰকাৰী মাটি চৰকাৰে লৈ লৈছে আমি বেয়া পোৱা নাই। যিখিনি আমাৰ চিৰিং চুকত অসমীয়া মানুহখিনি আছিলে হিন্দু মানুহখিনিক উচ্ছেদ কৰাৰ বিনিময়ত সিহঁতক যদি 12 ঘৰ মানুহক 12 ঘৰ মানুহ দিছে। মুছলিম 2 ঘৰলৈ 14 ঘৰ মানুহ উচ্ছেদ হৈছিলে। হিন্দু 12 ঘৰক দিছে আৰু মুছলিম 2 ঘৰ আছে বুলি সেই মুছলিম 2 ঘৰক দিয়া নাই। কি মুছলিম আৰু হিন্দু ইয়াৰ মাজত কি ভেদাভেদটো আছে? হিন্দু কাটিলে কি বেলেগ তেজ ওলাব নি? নে মুছলিম কাটিলে বেলেগ তেজ ওলাব? অত্যাচাৰ কৰিব নালাগিছিলে যদিও কৰিছে। আমাৰ ক্ষতিপূৰণ চৰকাৰৰ ফালৰ পৰা আজিলৈকে একো দিয়া নাই। আমাক যিখিনি ক্ষতিপূৰণ হৈছে তাৰ বিনিময়ত চৰকাৰে আমাক আজিলৈকে এটা খবৰ ল'বলৈ অহা নাই বা আজিলৈকে সোধা নাই কেনেকে আছে বা কি কথা। ল'ৰা ছোৱালী পঢ়া শুনা বেমাৰ আজাৰ লৈ ৰাস্তা ঘাটত আমি পঢ়ি থাকিবলগীয়া হৈছে। আজি কিহৰ কাৰণে হৈছে? এইখিনি কোনে কৰিলে? চৰকাৰে যদি আজি এইটো ডিচিশ্যন নিদিলে হয় আজি কোনো মানুহৰ অধিকাৰ আছিলে নি আজি এইখিনি কৰিবলৈ? কাৰো অধিকাৰ ক্ষমতা নাছিলে। আজি ৰাইজে এইখিনি চৰকাৰে এইখিনি কৰিলে। ৰাইজৰ মানুহক ইমান অত্যাচাৰ কৰিলে। এই অত্যাচাৰৰ ওপৰত আমাক কিয় কি দিব? আমাক আজি চৰকাৰী মাটিতে আছিলো আমাক কোনোবা বেলেগ অলপ ব্যৱস্থা কৰি দিব লাগে।